নেক্সটটো বায়'টেকৰ প্ৰডাক্ট দি পেলাই কৰিছিল ন কেনেকুৱা পাইছে আপোনালোকে আলু আমি ৰাসায়নিকতকৈ ভাল পাইছোঁ ভাল পাইছে আৰু এইটো দুজোপা আলু ন এই দুজোপা আলুত আমাৰ ইমানকেইটা প্ৰডাকশ্যন হৈছে প্ৰায় মোটামুটি 2, 4, 6, 8, 10, 12, 14, 16, 18, 20 প্ৰায় 10 টাকাই আছে 10 টাকা আহিছে ন এজোপাত এজোপা গছত প্ৰায় 10 টাকাই আছে বীজটোতো আপোনালোকে চৰকাৰীভাৱে পাইছিলে চৰকাৰীভাৱে পাইছোঁ আৰু যিখিনি আপোনালোকৰ সাৰ পাইছিলে সেইখিনিও আপোনালোকে আমি ফ্ৰী হিচাপতে পাইছোঁ চৰকাৰ ফালৰ পৰা দিয়া হৈছিলে হয় গতিকে আপোনালোকৰ মতামত কেনেকুৱা ইয়াৰ পিছত খেতিবিলাকত না আমি অৰ্গেনিক কৰাৰে মতামত আৰু আমাৰ হয় অৰ্গেনিক তাৰমানে আমি কৰি যিটো বুজি পালোঁ হয় আমাৰ অৰ্গেনিকত আমাৰ প্ৰডাকশ্যনটোও ভাল হৈছে হয় আৰু ফলটোও আমাৰ ভাল আহিছে হয় সেইবাবে আমি অৰ্গেনিকতে কৰাৰ মতামত লৈছোঁ আৰু বেমাৰ আজাৰ কমিছে বেমাৰ আজাৰ কমিছে আমি তাৰমানে আপোনাৰ বাকী যিখিনি- আলুগিলাখান তাৰমানে ৰেডিমেড মাৰিও বচাব পৰা নাই হয় কিন্তু আমি এই অৰ্গেনিকৰ যিটো সাৰ হয় সেই সাৰটো দি আমি আলুটো বচাব পাৰিছোঁ যিখিনি মানে ইয়াত ফাংগিচাইড আমি ইউজ কৰিছিলোঁ হয় সেইটো আপোনালোকে ৰিজাল্টটো ভাল পাইছে ভাল পাইছোঁ ইয়াত ফাংগিচাইড হিচাপে বিশেষকৈ আমাৰ FNDK আছিলে হয় আৰু পিছত আপোনাৰ আছিলে নেক্সট প্লাছ এই দুটাত পেলাই আপোনালোকৰ যিখিনি বেমাৰ হয় সেইখিনি আপোনালোকৰ মানে ৰোগমুক্ত হিচাপে আলু খেতি কৰিব পাৰিছে ধন্যবাদ